গ্ৰামীণ সমিতিৰ উদ্যোগত কলিয়াবৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন দল সংগঠনৰ সহযোগত আজি এটাই কথা স্পষ্ট কৰিব বিচাৰিছোঁ, বাৰে বাৰে যিটো কথা কৈ আছোঁ, আমি কৈ আছোঁ যে 4 লেন আমাৰ জখলাবন্ধাৰ মাজত যাব লাগিব। তাৰপিছতো ৰজাঘৰীয়া আজিলৈ কাণ সাৰ নাই। ৰজাঘৰীয়াই এটা কথা বুজা উচিত, তেওঁলোক ৰাইজৰ স্বাৰ্থত আছে নে তেওঁলোক ৰজাঘৰীয়াক সন্তুষ্ট কৰিবলৈ কাৰণে আছে। তেওঁলোকে ৰাইজৰ স্বাৰ্থত আছে যদি জখলাবন্ধাৰ মাজেদি 4 লেন লৈ যাওক, আৰু যদি তেওঁলোকে যদি নিজৰ ব্যক্তিগত স্বাৰ্থত আছে তেতিয়াহ'লে তেওঁলোকে কোনফালে লৈ যায় আমাক ক'বলগীয়া নাই। তাৰ কাৰণে তেওঁলোক ভয়াৱহ পৰিস্থিতি হ'ব। অসমৰ ৰাইজে খিলঞ্জীয়াৰে তেওঁলোকক ভোট দি জয়যুক্ত কৰিছে। তাৰপিছত যদি ৰজাঘৰীয়াই ৰাইজৰ কথা নুশুনে কাৰ কথা শুনিব? কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ গৈ এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব, তাৰপিছত কিন্তু কোনো কলিয়াবৰ ৰাইজ ক্ষান্ত নহয়, আৰু তাৰ পৰিণাম আজি এয়া। ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব, ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। তাৰ কাৰণে চৰকাৰ পথটোত থাকিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।